1971 চনৰ পাকিস্তান যুদ্ধৰ বিজয় দিৱস আজি সমগ্ৰ দেশজুৰি পালন কৰা হয়। 1971 চনৰ আজিৰ দিনটোতে পাকিস্তানক যুদ্ধত পৰাজিত কৰি ভাৰতে পূব পাকিস্তান নোহোৱা কৰি সৃষ্টি কৰিছিল এখন নতুন ৰাষ্ট্ৰ বাংলাদেশ। সমগ্ৰ দেশজুৰি আজি সেই যুদ্ধত প্ৰাণ আহুতি দিয়া বীৰ যোদ্ধাসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। নেশ্যনেল ৱাৰ মেমৰিয়েলত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। সংসদত বিজয় দিৱসৰ দিনটোত সংসদত প্ৰিয়ংকা গান্ধীয়ে সম্প্ৰতি বাংলাদেশৰ পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে আৰু কেন্দ্ৰীয় চৰকাৰক বাংলাদেশৰ সংখ্যালঘুসকলৰ ওপৰত চলি থকা নিৰ্যাতন প্ৰতিৰোধৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। बांग्लादेश में जो अल्पसंख्यकों के साथ जो हिंदुओं और ईसाइयों के साथ अत्याचार हो रहा है उसके खिलाफ इस सरकार को आवाज उठानी चाहिए। बांग्लादेश की सरकार के साथ बातचीत करनी चाहिए और पूरा समर्थन देना चाहिए जिनको पीड़ा हो रही है उनके साथ। आज सेना के हेडक्वार्टर्स में से वो तस्वीर उतारी गई है जिसमें पाकिस्तान की सेना आत्मसमर्पण कर रही है हिंदुस्तान भारत की सेना के सामने। বাংলাদেশতো ভাৰতে তেওঁলোকৰ হাতত তুলি দিয়া স্বাধীনতা দিৱস বিজয় দিৱস ৰূপে উদযাপন কৰা হয়। এই উপলক্ষে ৰাষ্ট্ৰবাসীক সম্বোধন কৰি দিয়া ভাষণত অৱশ্যে এইবাৰ অন্তৰ্বৰ্তী চৰকাৰৰ প্ৰধান উপদেষ্টা মহম্মদ ইউনুছে ভাৰতক কোনো কৃতজ্ঞতা নজনালে। তেওঁ এখন নতুন বাংলাদেশৰ কথাহে ক'লে। 4 মাসের ব্যবধানে আমাদের ঐক্য কোথাও শিথিল হয়নি। নতুন বাংলাদেশ গড়ার সংকল্পে আমরা অটুট আছি। বহির্বিশ্বে চাতুর্যপূর্ণ প্রচারণা দিয়ে যারা আমাদের মধ্যে দূরত্ব সৃষ্টির চেষ্টা করছে তারা দূরত্ব সৃষ্টি তো করতে পারেইনি, বরং সারা জাতিকে সগৌরবে উচ্চকণ্ঠে তার ঐক্যকে পৃথিবীর সামনে তুলে ধরতে উজ্জীবিত করেছে। দেশখনত সম্প্ৰতি চলি থকা সংখ্যালঘু নিৰ্যাতনৰ বিষয়টোকো এৰাই চলি মাত্ৰ এবাৰ ইউনুছে ক'লে নতুন বাংলাদেশত কোনো সংখ্যাগুৰুৱে সংখ্যালঘুৰ ওপৰত নিৰ্যাতন চলোৱাটো উচিত নহয়। এই দেশত সকলোৰে মত প্ৰকাশৰ সমান স্বাধীনতা আছে। সংখ্যালঘুদেরকে সংখ্যাগরিষ্ঠদের ভয়ে ভীত হতে হবে না, নারীকে পুরুষের ভয়ে ভীত হতে হবে না, বিত্তহীনকে বিত্তবানদের ভয়ে ভীত হতে হবে না, নিজের মত প্রকাশে কারো ভয়ে ভীত হতে হবে না। বিজয়ের মাস হোক অসম্ভবকে সম্ভব করার প্রতিজ্ঞা নেবার মাস। ৰাষ্ট্ৰক সম্বোধি দিয়া এই ভাষণতে ইউনুছে জনালে 2025 চনৰ শেষৰ ফালে বা 2026 আৰম্ভণিতে বাংলাদেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। অল্প কিছু সংস্কার করে ভোটার তালিকা নির্ভুলভাবে তৈরি করার ভিত্তিতে নির্বাচন সম্পন্ন করতে হয়, তাহলে 2025 সালের শেষের দিকে নির্বাচন অনুষ্ঠান হয়তো সম্ভব হবে। আর যদি এর সঙ্গে নির্বাচন প্রক্রিয়া এবং নির্বাচন সংস্কার কমিশনের সুপারিশের পরিপ্রেক্ষিতে এবং জাতীয় ঐকমত্যের ভিত্তিতে প্রত্যাশিত মাত্রার সংস্কার যোগ করি তাহলে অন্তত আরও 6 মাস অতিরিক্ত সময় লাগতে পারে। রিপোর্ট DY 365।